আমি অসমীয়া মহিলা মঞ্চৰ লগতে আমি যুৱ মঞ্চই লগতে সমগ্ৰ ভাৰতবৰ্ষই আজি আমি মৰ্মাহত হৈছোঁ যে এগৰাকী উঠি অহা প্ৰতিভা কিছুমান দুষ্ট চক্ৰৰ আচলতে নৰপিশাচ তেওঁলোকৰ হাতত অকালতে প্ৰাণ হেৰুৱাবলগীয়া হ'ল। কেতিয়াবা আমি সঁচাকৈ খুব ভাষাহীন হৈ পাৰোঁ। এটা উঠি অহা প্ৰতিভা নিমিষতে নোহোৱা হ'ল। মানৱ সমাজৰ বাবে এই সঁচাকৈ খুব বৰ্বৰ। দ্বিতীয়বাৰ যাতে আমি আৰু এগৰাকী মৌমিতা দেৱনাথৰ দৰে আমি কন্যা হেৰুৱাব নালাগে। মই আজি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পৰাই ভাৰত চৰকাৰক এটা অনুৰোধ জনাব বিচাৰিছোঁ যে প্ৰয়োজন সাপেক্ষে আমাৰ সংবিধান সংশোধন কৰি যে যিবিলাক ধৰ্ষণকাৰী চিনাক্ত হয় তেখেতলোকক ৰাজহুৱাভাৱে এনেকুৱা নৰপিশাচবিলাকক যদি ৰাজহুৱাভাৱে শাস্তি প্ৰদান নকৰে তেতিয়ালৈকে কিন্তু বহুতো মৌমিতা দেৱনাথৰ নিচিনা উঠি অহা প্ৰতিভা আমাৰ মাজৰ পৰা নাইকিয়া হৈ যাব। আজি 2014 চনত ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত আমি এগৰাকী উঠি অহা চিকিৎসক আমি হেৰুৱাবলগীয়া হৈছিলে, চৰিতা তছমিলদাৰ। গতিকে তেখেতৰ যি নৰপিশাচে হত্যা কৰিছিলে আজিও কিন্তু মুকলি আকাশৰ তলত। গতিকে যেতিয়ালৈকে ভাৰতবৰ্ষত বা অসমত দৃষ্টান্তমূলক শাস্তি নিদিয়ে ধৰ্ষণকাৰীক তেতিয়ালৈকে কিন্তু আমাৰ ভয় হৈছে যে আমি হয়তো আৰু উঠি অহা প্ৰতিভা আমি হেৰুৱাব লাগিব। গতিকে আৰু এটা কথা যে প্ৰশাসনক আৰু ন্যায় ব্যৱস্থাক তেওঁলোকক মুক্ত হস্তে তেওঁলোকৰ কামবিলাক কৰিবলৈ দিব লাগে। কোনো প্ৰভাৱশালী বা ৰাজনৈতিক নেতাৰ যাতে তেওঁলোকৰ হস্তক্ষেপ কৰিব নালাগিব। নিশ্চিতভাৱে প্ৰশাসন ব্যৱস্থাই বা ন্যায় ব্যৱস্থাই এনেকুৱা নৰাধামবিলাকক উচিত দৃষ্টান্তমূলক শাস্তি দিব পাৰিব। তেতিয়াহে যাতে এতিয়াও কৈছোঁ যে মৌমিতা দেৱনাথৰ যিবিলাক নৰপিশাচে তেওঁক হত্যা কৰিলে, এনেকুৱা এটা বৰ্বৰ ৰচিতভাৱে তেওঁক হত্যা কৰিলে ধৰ্ষণকাৰী। গতিকে সেই নৰপিশাচকেইটাক এতিয়াও অতি শীঘ্ৰে ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে তেওঁলোকক ফাঁচি দিব লাগে। সঁচাই বৰ দুখ লগা এটা ঘটনা ঘটি গ'ল যে মৌমিতা দেৱনাথ যদিও আমাৰ মাজত নাই, তাইক আমি জীয়াই ৰাখিব লাগিব। আৰু যিকেইটা নৰপিশাচে ইমান এটা ঘৃণনীয় কাম কৰিলে অতি শীঘ্ৰে সেইকেইটাক ফাঁচি দিয়া ব্যৱস্থা কৰিব লাগিব। মমতা দিদিক এটাই কথা ক'ব বিচাৰিছোঁ আৰু আমাৰ মুখ্যমন্ত্ৰী অসমৰ মুখ্যমন্ত্ৰী আমাৰ হিমন্ত বিশ্ব শৰ্মাক আমি চেলুট দিব বিচাৰিছোঁ এইটো কাৰণে যে আমাৰ মুখ্যমন্ত্ৰী আজি যদি হ'লহেঁতেন, আমাৰ অসমত যদি হ'লহেঁতেন এইটো 10 মিনিটৰ খেল আছিল যে দেখুৱাই দিলেহেঁতেন। কিন্তু আজি মমতা দিদিয়ে নিজে আন্দোলন কৰিবলৈ আহিছে, লাজ লগা কথা। গতিকে মমতা দিদিক আমি এটাই আহ্বান জনাইছোঁ যে অতি শীঘ্ৰে এই নৰপিশাচকেইটাৰ ওপৰত বিহিত ব্যৱস্থা লওক আৰু পাৰিলে এনকাউণ্টাৰ কৰিবলৈ দিয়ক। আমাৰ গা জ্বলি আছে, যদিও এইটো আমাৰ অসমত নহয় কেলকাতাত হৈছে, তথাপিও তাই এজনী আমাৰে ছোৱালী। গতিকে আমাৰ গা জ্বলি আছে, এনেকুৱা লাগি আছে যেন তাত গৈয়ে যেন আইন হাতত তুলি ল'ম তেনেকুৱা এটা আমি একদম কি আমি ক'বলৈ ভাষা নাই। গতিকে মমতা দিদি আপোনাক এটা অনুৰোধ জনাইছোঁ অতি শীঘ্ৰে বিহিত ব্যৱস্থা ল'বৰ কাৰণে আপোনাক আমি দাবী জনাইছোঁ অসমীয়া।